আপোনালোক কন্দৰ্পকৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান এবাৰ গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব এটা তাকৈ বাংলাদেশী গোৱালপাৰাৰ পৰা উলিয়াই পঠিয়াই দিয়া হ'ব অবৈধ বেদখলকাৰী সকিয়নি প্ৰদান কৰিছে পবিত্ৰ ৰাভাই বিধায়ক পবিত্ৰ ৰাভাই সকিয়নি প্ৰদান কৰিছে গোৱালপাৰাখন কাৰোৰে ডাষ্টবিন নহয় গোৱালপাৰা এৰি যাব লাগিব সময় থাকোতে যাব লাগিব নহলে চৰকাৰৰ ফালৰ পৰা বৃহৎ একশ্যন লোৱা হ'ব শীঘ্ৰেই চলিব গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান অৱশ্যে জনাইছো বিগ ব্ৰেকিং জনাইছো আগৰ খবৰ গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ গোৱালপাৰাৰ ৰাজ্যখিনি বনাঞ্চলত পুনৰ চলিব বৃহৎ উচ্ছেদ য'ৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰী সাৱধান বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে গুচি যাওক নহলে চৰকাৰৰ ফালৰ পৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হ'ব সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব গোৱালপাৰা জিলা কাৰণ গোৱালপাৰা কাৰোৰে ডাষ্টবিন নহয় গোৱালপাৰা জিলাত কোনো ডাষ্টবিন নহয় যিয়ে যেনেকৈ মন যায় তেনেকৈ যে আহিব গোৱালপাৰাৰ পৰা যাব লাগিব অবৈধ বাংলাদেশী য'ৰ পৰা মানুহ আহি ইয়াত ঘৰ সাজি আছেহি এই মানুহ তাৰ পৰা যাব লাগিব অবৈধ বেদখলকাৰীক মুক্ত কৰি দিয়া হ'ব অবৈধ বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাৰ ফালৰ পৰা অবৈধ বেদখলকাৰী সাৱধান গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব ইতিমধ্যে প্ৰশাসনৰ বল্লজাৰ সাজু হৈ আছে শীঘ্ৰেই গোৱালপাৰাত চলিব বৃহৎ উচ্ছেদ গোৱালপাৰা জিলাৰ কোনো ডাষ্টবিন নহয় য'ৰ পৰা মানুহ আহি ইয়াত ঘৰ য'ৰ ত'ৰ পৰা মানুহ আহিব নোৱাৰিব ইয়ালৈ আৰু ইয়াত ঘৰ সাজিব নোৱাৰিব অবৈধ বেদখলকাৰীক সকিয়নি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাৰ ফালৰ পৰা গোৱালপাৰা ৰাজ্যখিনি বনাঞ্চলত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব য'ৰ পৰা আহিছে গুচি যাওক অবৈধ বেদখলকাৰী সম্পূৰ্ণৰূপে বেদখল মুক্ত কৰা হ'ব গোৱালপাৰা জিলাত কোনো অবৈধ লোক থাকিব নোৱাৰিব বেদখলকাৰী সাৱধান যিকোনো মুহূৰ্ততে গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব আৰু অবৈধ বেদখলকাৰীক তাৰ পৰা খেদি পঠিওৱা হ'ব ইতিমধ্যে 55 লাখৰো অধিক মাটি অবৈধ বেদখলকাৰীৰ কবলত আছিলে তাৰে 1.5 লাখ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে আৰু পুনৰ উচ্ছেদ অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ চলিব যিসকলে অবৈধ বেদখলকাৰী যিসকলে চৰকাৰী মাটি বনাঞ্চলৰ মাটি দখল কৰি আছে তেওঁলোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাই চৰকাৰে তাৰ পৰা খেদি পঠিয়াব অবৈধ বেদখলকাৰীক আৰু পুনৰ গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব গোৱালপাৰাৰ পৰা যাব লাগিব অবৈধ বেদখলকাৰী য'ৰ পৰা আহিছে তলৈ গুচি যাব লাগিব য'ৰ ত'ৰ পৰা বেদখলকাৰী আহি গোৱালপাৰা জিলাত থাকিব সেয়া সহ্য কৰা নহ'ব য'ৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰী গোৱালপাৰাৰ ৰাজ্যখিনি বনাঞ্চলত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব বনাঞ্চলত জধে মধে য'ৰ ত'ৰ পৰা মানুহ আহি দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছে আৰু সেই চৰকাৰী ভূমিৰ পৰা এই বনাঞ্চলৰ ভূমিৰ পৰা যাব লাগিব বেদখলকাৰী আৰু শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান চলিব সাৰি যাব নোৱাৰিব বেদখলকাৰী শীঘ্ৰেই বৃহৎ উচ্ছেদ অভিযান চলিব কোনো বেদখলকাৰী সাৰি যাব নোৱাৰিব কঠোৰ হৈ পৰিছে এতিয়া চৰকাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলিব গোৱালপাৰাৰ ৰাজ্যখিনি বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান চলিব ইতিমধ্যে প্ৰশাসনৰ বুলডোজাৰ সাজু হৈ আছে প্ৰশাসনে যিকোনো মুহূৰ্ততে বৃহৎ উচ্ছেদ অভিযান চলাব পুনৰ আৰু পবিত্ৰ ৰাভাই সকিয়নি প্ৰদান কৰিছে যে বেদখলকাৰী যাব লাগিব ঘৰ দুৱাৰ ত্যাগ কৰি তাৰ পৰা গুচি যাব লাগিব অবৈধ বেদখলকাৰী কিয়নো গোৱালপাৰা জিলা কাৰোৰে ডাষ্টবিন নহয় যিয়ে যেনেকৈ পাৰে তাত ঘৰ সাজি থাকিব গোৱালপাৰাৰ ৰাজ্যখিনি বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান চলিব য'ৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰী কঠোৰ সকিয়নি প্ৰদান কৰিছে বিধায়ক পবিত্ৰ ৰাভাই বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰি বসতি স্থাপন কৰা কোনো লোককে কোনো কাৰণতে ৰেহাই দিয়া নহ'ব গোৱালপাৰা জিলাক সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰাৰ লক্ষ্য বান্ধি লৈছে চৰকাৰৰ ফালৰ পৰা ৰাজ্যখিনি বনাঞ্চলত দীৰ্ঘদিন ধৰি অবৈধ বেদখলৰ অভিযোগ উত্থাপন হৈ আহিছিলে আৰু বনাঞ্চলৰ ভূমিত একাংশ লোকে ঘৰ বাৰী নিৰ্মাণ কৰি বসতি স্থাপন কৰিছিলে বিভিন্ন ধৰণে ভূমি ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু এনে বেদখলৰ ফলত বনাঞ্চলৰ স্বাভাৱিক যি পৰিৱেশ এই স্বাভাৱিক পৰিৱেশ ধ্বংস হৈ পৰিছে বনজ সম্পদ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি নেতিবাচক প্ৰভাৱ পৰিছে আৰু ইয়াৰ ফলতেই ৰাজ্যখিনি বনাঞ্চলত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্ছেদ অভিযানৰ প্ৰসংগত বিধায়ক পবিত্ৰ ৰাভাই কৰিছে সকিয়নি প্ৰদান কৰিছে যে য'ৰ পৰা আহিছে তালৈকে গুচি যাওক অবৈধ বেদখলকাৰী অবৈধভাৱে বসতি স্থাপন কৰা কোনো লোকক তাত থাকিবলৈ দিয়া নহ'ব বেদখলমুক্ত কৰি দিয়া হ'ব গোৱালপাৰা জিলা সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হ'ব গোৱালপাৰা জিলা চৰকাৰী ভূমি বনাঞ্চল বা সংৰক্ষিত এলেকা কোনো ব্যক্তিৰ অবৈধ দখলৰ বাবে এৰি দিয়া নহ'ব আৰু বনাঞ্চল সংৰক্ষণৰ স্বাৰ্থত বেদখলমুক্ত অভিযান চলি আছে অসমত আৰু চলি থাকিব
পুনৰ গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিব ইতিমধ্যে সাজু কৰিছে চৰকাৰে দীঘলীয়া তালিকা সাজু কৰিছে বেদখলকাৰী প্ৰতিটো গৃহত ঘৰে ঘৰে গৈ এটা এটাকৈ চিনাক্ত কৰা হ'ব বেদখলকাৰী আৰু খেদি পঠিওৱা হ'ব ৰাজ্যখিনি বনাঞ্চলত পুনৰ বৃহৎ উচ্ছেদ অভিযান চলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ কঠোৰ উচিতটো হ'ব উচিতটো হ'ব আমিতো কামনা কৰিছো উচিত হোৱা কাৰণ সেই যিটো সেইটো ৰাক্ষসনী বুলি কোৱাৰ লগে ৰাক্ষসনীত পুৰা জংঘল আছিল আগতে 2000 চনৰ আগত বা 2005 চনৰ আগত জংঘল আছিল মই নিজে নিজ চকুৰে দেখিছো তেতিয়া আমি এইপিনে গোৱালপাৰা টাউনৰ পৰা যদি আমি ফৰেষ্ট গেটলৈকে চাওঁ সেইটো জংঘলে আছিল তাৰ পৰা যদি আমি পুৰা বছাই পিনে ভিতৰি যাওঁ তাতেতো জংঘলে আছিল আমিতো নিজে দেখিছো তাতে চাইকেল চলাই আমি গৈছো ফুৰিবৰ কাৰণে তেতিয়া আমি নিজে দেখিছিলো ইমান জংঘল সেই বস্তুটো জংঘলটো ৰাখিব লাগিব হাতী মানুহৰ সংঘাত কেনেকে বাঢ়িছে সেই জংঘলটো কাটি মানুহ থকাৰ কাৰণে জংঘলটো থকাৰ কাৰণে হাতী মানুহৰ সংঘাতটো বাঢ়িছে সেই প্ৰেক্ষাপটত হাতী মানুহ সংঘাতৰ প্ৰেক্ষাপটত যাতে হাতী মানুহৰ সংঘাতত যাতে মানুহ নমৰে সেইটো কাৰণেও চৰকাৰে এইটো প্ৰস্তাৱটো হোৱা বুলি আমি জানিব পাৰিছো বা সেই বস্তুটোৰ কাৰণে এইটো বস্তু কৰণীয় আৰু যিসকল অবৈধ দখলকাৰী আছে তেওঁলোকক কি আহ্বান জনাব আহ্বান যে তেওঁলোকৰ যিটো মাটি আছিল যে বৰপেটাৰ কৰবাৰ ঘৰ আছে কোনোবাই দৌৰিৰ ভিতৰত ঘৰ আছে তেওঁলোকে তাতে যাব কিন্তু আহ্বান থাকিব যে আপোনালোকে য'ৰ পৰা আহিছে যে বৰপেটাৰ পৰা আহিছে কোনোবা মন্দিৰৰ পৰা আহিছে আপোনালোকক আহ্বান থাকিব যে আপোনালোকে নিজৰ স্থানত গৈ তাতে বাসস্থান কৰিলে এতিয়া চৰকাৰে কৈছে যে ট্ৰাইবেলৰ সেই মানুহৰ সেই অধিকাৰ আছে জংঘলত থাকিবৰ কাৰণে বাকী চৰকাৰে চিন্তা কৰিব চৰকাৰে 100% দি মই আপোনাক কৈছো মইতো বিদ্যা হোৱাৰ পিছতো কৈছো যে গোৱালপাৰা জিলাত প্ৰথম আমাৰ উচ্ছেদটো হ'ব কিন্তু কৈছোৱে আৰু অকল এইটো দুটা নহয় আৰু 4-5টা স্থান আছে উচ্ছেদ কৰিবৰ কাৰণে আৰু সেইটোও দি থাকক আপোনালোকে মানে কি গোৱালপাৰাত অবৈধ দখলকাৰী থাকিব নিদিয়ে 100% কিয় ৰাখিব গোৱালপাৰা জিলাটো ডাষ্টবিন নহয় গোৱালপাৰা জিলাখন ডাষ্টবিন নহয় সেই ডাষ্টবিনত যোনে তোনে আহি কিনে তাতে বস্তুটো পেলাই থৈ যাব যোনে আহিব তাতে ঘৰ বনাব ডাষ্টবিন নহয় গোৱালপাৰা জিলাখন প্ৰতিমা পাণ্ডেৰ গোৱালপাৰা জিলাটো আমাৰ যি নৰনাৰায়ণ যিটো আমাৰ ৰজা আছিল সেইটো তেওঁৰ গোৱালপাৰা জিলা বীৰ দোৰাণ ৰাজা ৰাভাৰ গোৱালপাৰা জিলা পৰশুৰাম ৰাভাৰ গোৱালপাৰা জিলা সেই গোৱালপাৰা জিলাত তেওঁলোকৰ যদি অস্তিত্ব আমি ৰক্ষা কৰিব নোৱাৰো তেনেহলে আমি গোৱালপাৰা এজন বিধায়ক হৈ কি লাভ আছে সেইবিলাক অস্তিত্ব ৰক্ষা কৰিব লাগিব প্ৰতিমা পাণ্ডে বৰুৱাৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব বীৰ নৰনাৰায়ণ ৰায়ৰ কথাটো ৰজাৰ কথা আমি এইবিলাক কথাটো ৰক্ষা কৰিব লাগিব সেইকাৰণে গোৱালপাৰাটো এতিয়া মই ক'লো